মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ শৰণাপন্ন চক্ৰ বিষয়া আৰক্ষীৰ সহায় ভিক্ষা বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত মাটি মাফিয়াৰ দৌৰাত্ম্য ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে চৰকাৰী ভূমি বেদখল চৰকাৰী ভূমি বেদখল কৰা মাফিয়া চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰক্ষীৰ সহায় ল'বলগীয়া অৱস্থা বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াৰ আমি ইতিমধ্যে সেইখিনি গাঁও প্ৰধানৰ ৰিপৰ্টৰ মতে আমি তেওঁলোকৰ এগেইনষ্টত নাম সহকাৰে আমি বিশ্বনাথ আৰক্ষী থানাত পত্ৰৰে যোগে আমি জনোৱা হৈছে ৰাজহ চক্ৰ বিষয়া মাধুৰ্য পৰাশৰ অসহায় সেইবাবেই বিশ্বনাথ আৰক্ষীক উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ অৰ্থে বাধ্য হ'ল এজাহাৰ দিবলৈ দুষ্কৃতিকাৰীয়ে তাত দখলৰ প্ৰচেষ্টা চলাইছিলে যিটো আমাৰ হাইৱেৰ একদম কাষতে হয় চৰকাৰী মাটি আমি ইতিমধ্যে পুলিচক আমাৰ চাৰ্কল অফিচৰ থ্ৰুদি জনোৱা হৈছে আৰু পৰৱৰ্তী ব্যৱস্থা পুলিচ প্ৰশাসনে ইতিমধ্যে গ্ৰহণ কৰিছে চাগে তেওঁলোকে ক'ত চৰকাৰী ভূমি কেনেকৈ নিশাটোৰ ভিতৰতে মাটি মাফিয়াই দখল কৰিছে সকলো মাধুৰ্য পৰাশৰৰ নখদৰ্পণত হয় আমি যোৱা 10 তাৰিখে ফেব্ৰুৱাৰী 10 তাৰিখে আমাৰ গাঁও প্ৰধানে এটা আমাক ইনফৰমেশ্যন দিছিলে আমাৰ যোনটো বাইপাছ আছে বাইপাছৰ কাষত 445 নম্বৰ দাগ আৰু 435 নম্বৰ দাগত যোনটো আমাৰ চিলিং চৰকাৰী দাগ হয় তাত কিছুমান মানুহে মাটি পেলাইছিলে দখল কৰাৰ চেষ্টা চলাইছিলে ৰজাদিনীয়া পুখুৰীও পুতি নিশাৰ ভিতৰতে বেদখল কৰি পেলালে বিশ্বনাথৰ মাফিয়াই পূৰ্বৰ পুখুৰী আছিলে ৰজাদিনীয়া পুখুৰী এইটো গাঁৱৰ পুখুৰী বুলি এইখিনি অঞ্চলৰ ৰাইজে কয় এই পুখুৰীটো সম্পূৰ্ণভাৱে দখল কৰি পেলাইছে আপোনালোকে দেখিছে মাটি পেলাই দখল কৰি পেলাইছে তেনেকৈ সিফালেও সেইটো চৰকাৰী মাটি আছিলে সিফালেও তেনেকৈ কোনোবাই ঘৰ বনাইছে মাটি পেলাই হয় গুপচাৰে আছিলে কাৰণ পিছে শ্মশানৰ সন্মুখত গুপচাৰে আছিলে কোনোবাই দুষ্কৃতিকাৰী আগতে পুখুৰী খান্দি পেলাই দ কৰি পেলাইছিলে কিন্তু সেইখিনি এতিয়া এলেকাও পুতি পেলাই আকৌ তাতে ঘৰ বনায় 4 লেনযুক্ত পথৰ দুয়ো দিশেই দেৱাল মাৰি এফালৰ পৰা চৰকাৰী ভূমি গ্ৰাস কৰি গৈছে মাটি মাফিয়াই যিটো 4 লেন বনাইছে 4 লেনৰ কাম সমাপ্তই হোৱা নাই কিন্তু কাষৰীয়া জেগাবিলাকত মানুহে পুৰা উপদ্ৰৱ চলালে যিটো কাষৰ ৰাস্তা 4 লেনৰ মাজৰ পৰা 100 ফুট থাকিব লাগে সেই 100 ফুট খালী মাটি থাকিব লাগে কিন্তু যিখিনি খালী মাটি আছে সেই খালী মাটিখিনি দখল কৰি পেলাইছে বিশেষকৈ আমাৰ টাউন ডেভেলপমেণ্টৰ যিটো অথৰিটি আছে তেওঁলোকে এইবিলাক বস্তু চাব লাগে কিন্তু নাচায় বন্ধ কৰি পেলাইছে নলা নৰ্দমা সকলো বাৰিষা ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি আতংকিত স্থানীয় বাসিন্দা এইটো ৰাস্তাৰ কাষলৈকে আপোনালোকে দেখিছে ৰাস্তাৰ কাষলৈকে পুৰা 10 ইঞ্চি ৱাল মাৰি পেলাই পুৰা আমাৰ পানী যোৱা যিটো নলা হ'ব পাৰে ভৱিষ্যতে সেইটো পুৰা কম বন্ধ কৰি দিছে ভৱিষ্যতে আমাৰ যিটো পানী ইয়াত লগিং হ'ব যেতিয়া বানপানী হ'ব ৱাটাৰ লগিং হৈ সেই বানপানীখিনি ওলাই যাবৰ কাৰণে এটা ৰাস্তা আমাৰ এইটো ভৱিষ্যতে আমি ৰাস্তা হিচাপে ব্যৱহাৰ কৰিব পাৰিম ভূমাফিয়াৰ বিৰুদ্ধে অচিৰেই উপায়ুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান স্থানীয় ৰাইজৰ এইখিনি মুকলি কৰি ৰাখিব লাগে আমাৰ যিটো কৰ্তৃপক্ষ আছে ডেভেলপমেণ্টৰ যিটো কৰ্তৃপক্ষ আছে তেওঁলোকে বিচাৰ কৰিব লাগে আৰু ডিচি মহোদয়ে কথাটো তদন্ত কৰি পেলাই উপযুক্ত ব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ খুদ চক্ৰ বিষয়াই এজাহাৰ দাখিল কৰিলেও এই পৰ্যন্ত ৰহস্যজনকভাৱে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই বিশ্বনাথ আৰক্ষীয়ে বিশ্বনাথৰ পৰা আমিৰ খানৰ ৰিপৰ্ট DY365